বিহু নৃত্যৰ বিশ্ব ৰেকৰ্ডৰ পিছত এইবাৰ অসমৰ লোক সংস্কৃতিৰ অন্যতম চাহ জনগোষ্ঠীৰ জনপ্ৰিয় ঝুমুৰ নৃত্যক লৈ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে অসম চৰকাৰে। সেই উদ্দেশ্যৰে আগন্তুক ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম 2.0ৰ অংশস্বৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শিত হ'ব। এই মেগা ঝুমুৰ নৃত্য প্ৰদৰ্শন হ'ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশ বিদেশৰ বৃহৎ বিনিয়োগকাৰীসকলৰ উপস্থিতিত মুঠ ৮০০খন চাহ বাগিচাৰ ১০,০০০ৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। তাৰ অংশস্বৰূপে আজিৰে পৰা সমগ্ৰ ৰাজ্যৰ লগতে তিয়ক সমষ্টিৰ ভিত্তিক ৮খন বাগিচাৰ নৃত্যশিল্পীক লৈ ঝুমুৰ নৃত্যৰ আখৰা আৰম্ভ হৈছে। মাদলৰ তালে তালে নৃত্য কৰিছে শিল্পীসকলে। ইফালে উক্ত আখৰাত জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে তিয়ক সমষ্টিৰ যুৱ নেতা বিকাশ শইকীয়া বিশেষভাৱে উপস্থিত থাকি শিল্পীসকলক সকলো সা সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰে লোৱা এই পদক্ষেপক এতিয়া সকলো শিল্পীয়ে আদৰণি জনাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। আজি তিয়ক এলএচিৰ আণ্ডাৰত 14খন বাগানে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখিছে ইয়াতে বহুতখিনি নাচনি ইয়াত গোট খাইছে। আমাৰ তৰফৰ পৰা আমি অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ ঝুমুৰ নৃত্যটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে এটা সুযোগ দিছে আৰু যিটো অনুষ্ঠান হ'বলৈ গৈ আছে অহা ফেব্ৰুৱাৰী ২৪ তাৰিখে। এতিয়া আমাৰ ইয়াতে চিলেকশ্যন প্ৰক্ৰিয়া হ'ব আজিৰ পৰা। চিলেকশ্যন প্ৰক্ৰিয়াৰ পিছতে আমাৰ জেনুৱেল পাৰফৰ্মেঞ্চ হ'ব ৩টা ডিষ্ট্ৰিক্টৰ যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট অহা ৬ ফেব্ৰুৱাৰী তাৰিখে যোৰহাট ষ্টেডিয়ামত। তাৰ পাছতে আমাৰ বিশ্ব দৰবাৰত যিটো অনুষ্ঠান হ'বলৈ গৈ আছে তাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব। গতিকে আমাৰ তৰফৰ পৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিমানখিনি সহায় সহযোগিতা কৰি আমাক আগবাঢ়ি যাবৰ বাবে সহায় কৰাৰ কাৰণে ধন্যবাদ। যোৰহাট জিলা প্ৰশাসন আৰু তিয়ক প্ৰশাসনকো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিছে। ধন্যবাদ থাকিল। অসম আদিত্য তিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।